নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আসাম জয় নৰ্থ ইষ্ট জয় হোৱাট এ মেটচ ইন গুৱাহাটী সৰুসজাই ষ্টেডিয়াম অত্যন্ত সুন্দৰ এখন মেটচ ডমিনেন্স পাৰফৰমেন্স দেখিবলৈ পালো নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ফালৰ পৰা যেটো আমি বিচাৰিছিলো যেনেকৈ আমি বিচাৰিছিলো নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সমৰ্থকসকলে তেনেকুৱা এখনে খেল আমি দেখিবলৈ পালো কমপ্লিটলি আউটপ্লেড কৰি দিলে বড়োলেণ্ড এফচি দলটোক ক'বলৈ গ'লে বড়োলেণ্ড এফচি খেলতে নাছিলে সম্পূৰ্ণ ডমিনেন্স সম্পূৰ্ণ দমনমূলক খেল দমনীয় খেল আমি দেখিবলৈ পালো এনইএফচি টিমটোৰ ফালৰ পৰা কোনে গোল দিয়া নাই গোল দিলে আলাদিন আজাৰে আমি চাবলৈ বিচাৰো আলাদিন আজাৰেৰ পৰা গোল আজাৰে আজি হেট্ৰিক মাৰিছে ইমান দিনৰ মূৰত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ জাৰ্চিত খেল লোনত গুচি গৈছিলে জাকাৰ্টা টিমটোলৈ তাৰ পৰা আহিছে ইণ্ডোনেছিয়াৰ পৰা আহি পুনৰ জয়েন কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফচি দলটোত আৰু প্ৰথমখন মেচতে ফেন ফেভাৰিট আলাদিন আজাৰে হেট্ৰিক মাৰি সকলোকে নিজৰ আগমনৰ সূচনা দিছে মই আকৌ আহি গলো বুলি সকলোকে জনাইছে নিজৰ দুভৰিৰে গোল মাৰি হেট্ৰিক মাৰি তাতকৈ ডাঙৰ কথা সুখৰ কথা নৰ্থ ইষ্ট ইউনাইটেড এফচি সমৰ্থকসকলৰ বাবে আৰু আন কি হ'ব পাৰে ন ইমান দিনৰ পৰা অপেক্ষা কৰি আছিল মাজতে গুচি গৈছিল টিমৰ পৰা কিমান অপেক্ষা কৰিছিল কেতিয়া আহিব আলাদিন আৰু আজি আলাদিন আহিলে আলাদিনে খেলিলে আলাদিনে গোল মাৰিলে আলাদিনে হেট্ৰিক মাৰি সকলোকে চক খুৱালে সকলোকে আচৰিত কৰি তুলিলে আকৌ যিটো কাৰণে তেখেত জনা যায় আগৰ পৰা সেই তেতিয়াৰ যিটো আলাদিন এতিয়াও সেই একেই আলাদিনে কিন্তু আছে লাষ্ট টাইম যেনেকুৱাকৈ খেলিছিলে এতিয়াও তেনেকুৱাকৈ খেলিছে ক'বলৈ মাজতে গুচি গৈছিলে বুলিয়ে যে তেওঁ আকৌ বেয়া খেলিছে তেনেকুৱা ধৰণৰ নহয় সেই একেই কাহিনী গতিকে আলাদিন যেতিয়ালৈকে টিমত থাকিব আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচি এনেকুৱা ধৰণৰ পাৰফৰ্মেন্স দিয়ে থাকিব সো 6-0 জয় হৈছে প্ৰথম হাফটোত অলপ কম্পিটিশন আমি দেখিবলৈ পাইছিলোঁ প্ৰথম হাফটো ইমান ডমিনেন্স নাছিলে কিন্তু সেকেন্ড হাফটোত কমপ্লিটলি ডমিনেন্স আমি দেখিবলৈ পালোঁ সেকেন্ড হাফটোত যেন খেলতে নাছিলে বড়োলেণ্ড এফচি গতিকে প্ৰথম হাফটোত কেৱল মাত্ৰ এক গোলহে হৈছিলে কিন্তু সেকেন্ড হাফটোত 6 গোল হৈ গ'ল ন সেকেন্ড হাফটোত যদি আপোনালোকে চাবলৈ যায় তাতো সুন্দৰ পাৰফৰ্মেন্স আমি দেখিবলৈ পাইছিলোঁ তাত যদি আপোনালোকে চাই 45+ মিনিট 3-2 আজাৰে প্ৰথম হাফত মাৰিছিলে তাৰ পাছত আপোনালোকে দেখিবলৈ পাইছিলে 58 মিনিটত লালৰিং জুৱালাই এটা গোল দিছিলে দেন 68 মিনিটত আজাৰে আকৌ দিছিলে 71 মিনিটত ৰিডিম ক্লানেও গোল মাৰিলে দেন 87 মিনিটত আজাৰে নিজৰ হেট্ৰিকটো সম্পন্ন কৰিলে আৰু একেবাৰে শেষত আমাৰ এজন বিদেশী প্লেয়াৰ ময়ানো তেখেতেও 90+1ত এটা গোল মাৰি 6 গোল দি দিলে গতিকে হেট্ৰিক ফৰ আজাৰে ময়ানো গোল মাৰিলে সেইটো ভাল কথা আমাৰ বিদেশী প্লেয়াৰ যিজন তেখেত আহিছে নতুনকৈ প্ৰথম আজি ডেবিউ কৰিছে আজি প্ৰথমখন মেচতে গোল মাৰিছে সেইটো ভাল কথা লালৰিং জুৱালাই গোল মাৰিলে সেইটো ভাল কথা মুঠতে গোল নিদিবলগীয়া মানুহ নাই আৰু ৰিডিমেও দিলে বাকি জিতিন আৰু পাৰ্থিৱ গগৈহে থাকিলেগে ন গোল দিবলৈ মেইন যদি আমি প্লেয়াৰৰ কথা ক'বলৈ যাওঁ এওঁলোকেও দি দিয়া হ'লে মজাই লাগিলেহেঁতেন চাই বাকি যি কি নহওক প্ৰথম ধুনীয়া আৰম্ভণি হৈছে ষ্টাৰ্ট পাইছে প্ৰথম সাধাৰণতে পইণ্ট লাভ কৰিছে ডুৰাণ কাপত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু বহুত কেইখন খেল আছে নেক্সট খেলবিলাক আমি আলোচনা কৰিম ৰিজাল্ট কেনেকুৱা হয় কি হয় তাৰ ওপৰত আলোচনা কৰিম কিন্তু প্ৰথম যিটো আৰম্ভণি সেইটো এটা যথেষ্ট মানে ক'বলৈ গ'লে উৎসাহপূৰ্ণ আৰম্ভণি ইয়াতকৈ আৰু ভাল আৰম্ভণি কি হ'ব পাৰে ন ইমানখিনি গোল মাৰিলে আৰু যদি আপোনালোকে বল পজিশ্যন চাই তাত দেখিব পজিশ্যনৰ ক্ষেত্ৰত 56% এনইএফচিৰ হাতত আছিলে 44% আছিলে বড়োলেণ্ড এফচিৰ হাতত 21টা আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে শ্বট মাৰিছিলে বড়োলেণ্ড এফচিয়ে কেৱল মাত্ৰ 5টাহে শ্বট মাৰিছিলে আৰু অন টাৰ্গেট নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ 13টা আছিলে তেওঁলোকৰ 3টা আছিলে চান্স ক্ৰিয়েট 15টা কৰিছিলে এনইএফচিয়ে তেওঁলোকৰ 3টাহে কৰিছিলে কৰ্নাৰ 6টা এনইএফচি আছিলে তেওঁলোকৰ এটা আছিলে ফাউল 11টা আছিলে এনইএফচি তেওঁলোকৰ 10টা আছিলে কাৰ্ড অৱশ্যে এনইএফচি এটা পাইছে য়েলো কাৰ্ড তেওঁলোকৰ কোনোবাৰো কাৰ্ড পোৱা নাই গতিকে এনেকুৱাই আছিলে পাৰফৰ্মেন্স এনেকুৱাই আছিলে আজিৰ খেলখনৰ কথা গতিকে এই ভিডিঅ'টো ইমানে আছিলে বিশেষ আৰু আলোচনা কৰিবলগীয়া নাই ভাল লাগিলে সমৰ্থকসকলক শুভকামনা জ্ঞাপন কৰিছোঁ নেক্সট খেলবিলাকৰ ওপৰত আমাৰ আপডেট আহিব কমনৱেলথ গেম চলি আছে তাত আমাৰ নৰ্থ ইষ্ট ইউনাইটেড আমাৰ অসমৰ লাভলীনা বৰগোহাঁই আছে তাৰ ওপৰত আমি আলোচনা কৰি আছোঁ বাকী এই যিটো গ্ৰুপ আমাৰ এনইএফচি যিটো গ্ৰুপ ইয়াতো বড়োলেণ্ড এফচিৰ লগতে সিফালে কাৰ্বি আংলং মৰ্ণিং ষ্টাৰো আছে চাওঁ পাৰফৰ্মেন্স কেনেকুৱা হয় বাকীকেইটা টিমৰ লগত কেনেকুৱা হয় পাৰফৰ্মেন্স ইয়াৰ পৰাতো দুটা দল আগলৈ যাব ন নেক্সট ৰাউণ্ডলৈ যাব আমি আশা কৰোঁ যে নৰ্থ ইষ্ট ইউনাইটেড এফচিটো যাবই বড়োলেণ্ডো যোৱাৰ সম্ভাৱনা আছে আৰু সিফালে KIMFCয়ে কি কৰে চাওঁ কাৰ্বি আংলঙৰ বাকী আপডেট আনি থাকিম লাহে গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলে ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টা দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ